এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াভাৱে পোহৰলৈ আহিছে একাংশ মুখা পিন্ধা ব্যক্তিৰ আচল চৰিত্ৰ একাংশ মুখা পিন্ধা লোকে অভিজাত্য প্ৰদৰ্শন কৰিবলৈ সহানুভূতি প্ৰদৰ্শন কৰিবলৈ গৈ কেনেদৰে দৰিদ্ৰক লেতেৰা কাপোৰ দিছে এই ঠাণ্ডাৰ বতৰত কেনেদৰে দৰিদ্ৰক ফটা লেতেৰা কাপোৰ দিছে এক্সক্লুসিভ দৃশ্য আমাৰ হাতত আহি পৰিছে আমাৰ কেমেৰাত বন্দী হৈছে সেই দৃশ্য আমাৰ সাংবাদিকৰ কেমেৰাত সেই দৃশ্য বন্দী হৈছে আমাৰ ভিডিঅ' জাৰ্নেলিষ্টৰ কেমেৰাত সেই দৃশ্য বন্দী হৈছে উল্লেখ যে কেনেদৰে কাপোৰ জ্বলাই পেলাবলগীয়া পৰিস্থিতি হৈছে আমি সেই দৃশ্য দেখুৱাইছো কাপোৰ জ্বলাই পেলাইছে এই সকল দৰিদ্ৰ লোকে কাপোৰ জ্বলাই পেলাইছে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে কাপোৰ জ্বলাই পেলোৱা এই ঘটনা সংঘটিত হৈছে কাপোৰ জ্বলাই দিছে আমি এই মুহূৰ্তত উল্লেখ কৰিছো যে কাপোৰ এনেদৰে জ্বলাই দিছে দৰিদ্ৰ লোকে তেওঁলোকক ফটা কাপোৰ দিছে আৰু সেই ঘটনাক লৈ প্ৰতিক্ৰিয়া হৈছে কিনি কোপা আহিছে সেই বিষয়ে আমি জানা নাছিলো আমি আহিছো আমাৰ ঠাণ্ডাৰ পৰা ৰক্ষা পাবৰ কাৰণে কাপোৰ বিচাৰি আহিছো তাৰপৰা তেখেতসকলে এখন মিনি ট্ৰাকত লৈ আহিছে আহি পেলাই বস্তাত দলিয়াইছে দলিয়াই পেলাই কৈছে আপোনালোকে যিখিনি লাগে লৈ লওক বিশেষ যিখিনি ভাল কাপোৰ দিছে আমি পিন্ধিব পৰা কাপোৰ আমাৰ ঠাণ্ডাৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে যিখিনি কাপোৰ সেইখিনি কাপোৰ আমি বচাই লৈছো বাকি যিখিনি কাপোৰ আপোনালোকে চাওক এইবিলাক কাপোৰ দিয়ে নে এইবিলাক যদি কাপোৰ ইয়াত জমাই থৈ দিয়া হয় তেতিয়াহ'লে এইটোতো এটা দম হ'ব সেইটো কাৰণে এই বেয়া বেয়া কাপোৰবিলাক জ্বলাই দিয়া হৈছে ঠাণ্ডাৰ কাৰণে জ্বলোৱা নাই বেয়া কাপোৰবিলাক দম হ'ব এতিয়া বৰষুণ পানী পৰিব এইটো জেগাডোখৰ বেয়া হৈ যাব সেইটো কাৰণে তাত জুই জ্বলাই তাক পুৰি দিয়া হৈছে প্ৰায় 100 মান হ'ব টোটেল চবে সকলো যিখিনি পাইছিলে হাজাৰ হাজাৰ কাপোৰ আহিছিলে 100 মানহে খুব পোৱা গ'ল হয় 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 ৰাখি জ্বলাই নিদিলেতো উপায় নাই কৰিম কি কিনি ক'ৰপৰা আহিছে সেই বিষয়ে আমি জনা নাছিলোঁ আমি আহিছোঁ আমাৰ ঠাণ্ডাৰ পৰা ৰক্ষা পাবৰ কাৰণে কাপোৰ বিচাৰি আহিছোঁ তাৰপৰা তেখেতসকলে এখন মিনি ট্ৰাকত লৈ আহিছে আহি পেলাই বস্তাত দলিয়াইছে দলিয়াই পেলাই কৈছে আপোনালোকে যিখিনি লাগে লৈ লওক বিশেষ যিখিনি ভাল কাপোৰ দিছে আমি পিন্ধিব পৰা কাপোৰ আমাৰ ঠাণ্ডাৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে যিখিনি কাপোৰ সেইখিনি কাপোৰ আমি বচাই লৈছোঁ বাকী যিখিনি কাপোৰ আপোনালোকে চাওক এইবিলাক কাপোৰ দিয়ে নে এইবিলাক যদি কাপোৰ ইয়াত জমাই থৈ দিয়া হয় তেতিয়াহ'লে এইটোতো এটা দম হ'ব সেইটো কাৰণে এই বেয়া বেয়া কাপোৰবিলাক জ্বলাই দিয়া হৈছে ঠাণ্ডাৰ কাৰণে জ্বলোৱা নাই বেয়া কাপোৰবিলাক দম হ'ব এতিয়া বৰষুণ পানী পৰিব এইটো জেগাডোখৰ বেয়া হৈ যাব সেইটো কাৰণে তাত জুই জ্বলাই তাক পুৰি দিয়া হৈছে প্ৰায় 100 মান হ'ব টোটেল চবে সকলো যিখিনি পাইছিলে হাজাৰ হাজাৰ কাপোৰ আহিছিলে 100 মানহে খুব পোৱা গ'ল হয় 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 ৰাখি জ্বলাই নিদিলেতো উপায় নাই কৰিম কি কিনি ক'ৰপৰা আহিছে সেই বিষয়ে আমি জনা নাছিলোঁ আমি আহিছোঁ আমাৰ ঠাণ্ডাৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত আন কিছু দৃশ্য আমাৰ হাতত আহি পৰিছে সেই দৃশ্য এবাৰ ভালদৰে মন কৰক কেনেদৰে কাপোৰ জ্বলাই দিবলগীয়া পৰিস্থিতি হৈছে যে এই কাপোৰৰ দমটো ইয়াত কেনেকৈ থাকিব ইতিমধ্যে লেতেৰা ফটা কাপোৰ দিছে দৰিদ্ৰ লোকক এনেদৰে লেতেৰা ফটা কাপোৰ দিছে এই ঠাণ্ডাৰ পৰা যিটো সময়ত পৰিত্ৰাণ পাবলৈ শীতৰ পৰা পৰিত্ৰাণ পাবলৈ যিটো সময়ত তেওঁলোকে এখন গৰম বস্ত্ৰ বিচাৰিছে সেই এখনি গৰম বস্ত্ৰ বিচাৰোতে এনেদৰে ফটা লেতেৰা কাপোৰ দিব বুলি কোনো লোকে সপোনতো ভবা নাছিল কোনেও কিন্তু এনে ধৰণৰ ঘটনাই হৈছে সহানুভূতি প্ৰদৰ্শন কৰিবলৈ গৈ ফটা লেতেৰা কাপোৰ দিছে একাংশই কোনে দিছে সেয়া পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছো যে একাংশ মুখা পিন্ধা লোকে সহানুভূতি দেখুৱাবলৈ গৈ ফটা লেতেৰা কাপোৰ দৰিদ্ৰক দিছে ইয়াতকৈ লজ্জাজনক ঘটনা কি হ'ব পাৰে এই দৃশ্য এবাৰ চাওক আৰু তাৰ পিছত জ্বলাই দিবলগীয়া সেই পৰিস্থিতি হৈছে সেই ঠাইত থাকিবলৈ তেওঁলোকে ফুটপাথত থাকে ফুটপাথত থকা সেই লোকসকলে এনেদৰে কাপোৰ জ্বলাই দিবলৈ বাধ্য হৈছে তেওঁলোকে ঠাণ্ডাৰ বাবে কাপোৰ জ্বলোৱা নাই শীতৰ পৰা ৰক্ষা পাবলৈ জুই সেকিবলৈ কাপোৰ জ্বলোৱা নাই বৰঞ্চ ফটা লেতেৰা কাপোৰ দিছে যাৰ বাবে জ্বলাই দিবলৈ বাধ্য হৈছে তেওঁলোক একাংশ মুখা পিন্ধা লোকে সহানুভূতি দেখুৱাবলৈ গৈ সহানুভূতি প্ৰদৰ্শন কৰিবলৈ গৈ এনে ধৰণৰ কাৰ্য সংঘটিত কৰিছে এবাৰ চিন্তা কৰক ৰাজ্যত যিটো সময়ত প্ৰচণ্ড শীত উল্লেখ যে কালিৰ পৰা ৰাজ্যত প্ৰচণ্ড শীত আৰম্ভ হৈছে আৰু এই শীতৰ মাজত ৰাস্তাৰ কাষত পথৰ কাষত যিসকল থাকে পদপথত যিসকল শুই থাকে
তেওঁলোকক এখনি গৰম বস্ত্ৰ দিবলৈ যিটো সময়ত বিভিন্নজনে প্ৰচেষ্টা লৈছে সেই সময়ত একাংশ লোকে ফটা লেতেৰা কাপোৰ দৰিদ্ৰ লোকক দিছে এইসকল দৰিদ্ৰ লোকক এইসকল পদপথৰ লোকক ফটা কাপোৰ দিছে লেতেৰা কাপোৰ দিছে কোনে দিছে সেয়া পোহৰলৈ আহিব আমাৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য এই মুহূৰ্তত আমি সেই দৃশ্য দেখুৱাইছো একমাত্ৰ দা নিউজ প্লাছৰ কেমেৰাত এই দৃশ্য বন্দী হৈছে ফটা লেতেৰা কাপোৰ জ্বলাই দিবলৈ বাধ্য হৈছে একাংশ মুখা পিন্ধা লোকে সহানুভূতি দেখুৱাবলৈ গৈ একাংশ ধনী লোকে একাংশ আধ্যবন্ত লোকে নিজকে সহানুভূতি প্ৰদৰ্শন কৰা ব্যক্তি বুলি পৰিচয় দিবলৈ গৈ নিজৰ কাপোৰবোৰ যিবোৰ লেতেৰা কাপোৰ যিবোৰ ঘৰৰ লেতেৰা কাপোৰ পিন্ধিব নোৱাৰি ৰাখি দিছিল সেই ফটা লেতেৰা কাপোৰ দৰিদ্ৰক দিবলৈ আহিছে আৰু তাতকৈ লজ্জাজনক কথা কি হ'ব পাৰে এবাৰ চাওক সেই দৃশ্য জ্বলাই দিছে যিসকল লোকে এনেদৰে ফটা লেতেৰা কাপোৰ দিছে সেই লোকসকলৰ কাপোৰ জ্বলাই দিছে গতিকে দৰিদ্ৰ লোকক আপুনিও সহায় কৰক কিন্তু এনেদৰে ফটা লেতেৰা কাপোৰ দিলে আন এগৰাকী ব্যক্তিক যদি আপুনি পিন্ধিব নোৱাৰা ফটা লেতেৰা কাপোৰযোৰ আন এগৰাকী ব্যক্তিক দিবলৈ যায় তেনেহ'লে সেয়া কেনেধৰণৰ সহানুভূতি হ'ব সেয়া কেনেধৰণৰ মানৱীয়তা হ'ব এবাৰ চিন্তা কৰক আৰু যিগৰাকী ব্যক্তিয়ে যিসকল ব্যক্তিয়ে ফটা লেতেৰা কাপোৰ দিছিল পদপথৰ এইসকল দৰিদ্ৰ লোকক পদপথৰ এইসকল আশ্ৰয়হীন লোকক যিসকল লোকে শীতৰ পৰা ৰক্ষা পাবলৈ বৰ্তমান সময়ত চিন্তা কৰিবলগীয়া পৰিস্থিতি হৈছে সেইসকল লোকক ফটা সেইসকল লোকক এনেধৰণৰ লেতেৰা কাপোৰ দিয়াটো কিমান দূৰ যুক্তিসংগত এবাৰ চিন্তা কৰক আৰু এই দৃশ্য দেখাৰ পিছত একাংশ মুখা পিন্ধা লোকে একাংশ আধ্যবন্ত লোকে মানৱীয়তা আৰু সহানুভূতিৰ মুখাখন দেখুৱাবলৈ গৈ তেওঁলোকে কেনেধৰণৰ কাৰ্য কৰিছে এবাৰ চিন্তা কৰক ক'ৰ পৰা আহিছে সেই বিষয়ে আমি জনা নাছিলোঁ আমি আহিছোঁ আমাৰ ঠাণ্ডাৰ পৰা ৰক্ষা পাবৰ কাৰণে কাপোৰ বিচাৰি আহিছোঁ তাৰপৰা তেখেতসকলে এখন মিনি ট্ৰাকত লৈ আহিছে আহি পেলাই বস্তাত দলিয়াই পেলাই কৈছে আপোনালোকে যিখিনি লাগে লৈ লওক বিশেষ যিখিনি ভাল কাপোৰ দিছে আমি পিন্ধিব পৰা কাপোৰ আমাৰ ঠাণ্ডাৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে যিখিনি কাপোৰ সেইখিনি কাপোৰ আমি বচাই লৈছোঁ বাকী যিখিনি কাপোৰ আপোনালোকে চাওক এইবিলাক কাপোৰ দিয়েনে এইবিলাক যদি কাপোৰ ইয়াত জমাই থৈ দিয়া হয় তেতিয়াহ'লে এইটোতো এটা দম হ'ব সেইটো কাৰণে এই বেয়া কাপোৰবিলাক জ্বলাই দিয়া হৈছে ঠাণ্ডাৰ কাৰণে জ্বলোৱা নাই বেয়া কাপোৰবিলাক দম হ'ব এতিয়া বৰষুণ পানী পৰিব এইটো জেগাডোখৰ বেয়া হৈ যাব সেইটো কাৰণে তাত জুই জ্বলাই তাক পুৰি দিয়া হৈছে প্ৰায় 100 মান হ'ব টোটেল চবে সকলো যিখিনি পাইছিলে হাজাৰ কাপোৰ আহিছিলে 100 মানহে খুব পোৱা গ'ল হয় ৰাখি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত